লাগিল যেহেতু মোৰ এইটো ফাৰ্ষ্ট টাইম মই সবকে এনকাৰেজ কৰোঁ যে ইমান কম বয়সৰ পৰাই তেওঁলোকে ইমান সৰু এনথুজিয়াষ্টিকেলি এই বস্তুখিনি আগ্ৰহ কৰি শিকিব বিচাৰিছে মোৰঅভাৰ যেহেতু মই মিডলাইন ডেণ্টেল কেয়াৰৰ পৰা পাৱাৰ্ড বাই মিডলাইন ডেণ্টেল কেয়াৰ আই এম এ ডেণ্টিষ্ট আই এম এ স্পেচিয়েলিষ্ট ইন ৰুট কেনাল তো মই এইটোও ক'ব বিচাৰোঁ যে মানুহে এক্সট্ৰা কো কাৰিকুলাৰ এক্টিভিটিজৰ লগত নিজৰো ডেণ্টেল কেয়াৰ অৰেল হাইজিন এইবোৰ সব মেইনটেইন কৰিব লাগে and it's a very great opportunity in Assam to learn for the new activities. Thank you. Midline Dental Care আৰু নটৰাজ কলাকেন্দ্ৰৰ যিটো এটা আইডিয়া যে ৱৰ্কশ্বপ পাতিম তো বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ধৰণৰ ষ্টুডেণ্টছ আহিছে একলগ হৈছে তো বহুত ভাল লাগিছে আমি ভাবা নাছিলোঁ যে 40+ ষ্টুডেণ্ট হ'ব আৰু যিখিনি হেল্প আমাক মিডলাইন ডেণ্টেল কেয়াৰে কৰিলে ৰিফ্ৰেছমেণ্ট চাৰ্টিফিকেটছ আৰু নটৰাজ কলাকেন্দ্ৰে যিখিনি এটা প্লেটফৰ্ম দিছে ষ্টুডেণ্টছক সেইটো এপ্ৰিচিয়েট কৰিবলগীয়া থেংক ইউ নটৰাজ কলাকেন্দ্ৰৰ এইবাৰ প্ৰথমবাৰৰ বাবে বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছে 19 মাৰ্চৰ পৰা 26 মাৰ্চলৈ খুব নিয়াৰকৈ হৈ গ'ল আজি সামৰণি গতিকে এইকেইদিন কিনো শিকিলে সেইখিনি অনুষ্ঠানৰ কাৰণে সেইখিনি অনুষ্ঠান আমি আজি পৰিৱেশন কৰিলোঁ লগতে মিডলাইন হেল্থ ডেণ্টেল কেয়াৰে আমাৰ প্ৰমাণপত্ৰবিলাক পৃষ্ঠপোষকতা কৰিছিল গতিকে তেওঁলোকে বহুতখিনি আমাক যোগান ধৰিছে আৰু সঁহাৰি জনাইছে তেওঁলোকৰ বিনিময়তে আমি প্ৰমাণপত্ৰবিলাক আজি সকলোকে দিলোঁ আৰু আমাৰ ডক্টৰসকলেও আমাক সঁহাৰি জনাইছে আমাৰ পাৰ্টিচিপেণ্ট 40+ হৈছে কিন্তু মই ভবা নাছিলোঁ ইমান হ'ব বুলি কাৰণ এইবাৰ প্ৰথমবাৰটো একদম 4-5 বছৰৰ পৰা 20-22 বছৰলৈ আছে গতিকে মই ভাবা নাছিলোঁ ইমানখিনি হ'ব বুলি কিন্তু হৈছে ভাল লাগিল তেওঁলোকৰ পৰা বহুত সঁহাৰি পাইছোঁ মৰম পাইছোঁ আৰু 7 দিনীয়াকৈ হৈছিল 8 দিনৰ দিনা সামৰণি আৰু মই ভাবিছোঁ আগলৈ তেওঁলোকৰ সঁহাৰি পোৱাৰ বাবে আগলৈ আৰু কৰিম বুলি ভাবিছোঁ এনেকৈ